গুড ইভিনিং গাইজ। আজি এটা ৰেচিপি ভিডিঅ' বনাব যাই আছোঁ। মই নবনাওঁ বাৰু, আমাৰ ঘৰৰে খুৰা এটা হয়, সি বনাব। আৰু গাইজ মোক আমাৰ ছাবস্ক্ৰাইবাৰে হয় বাৰু, আৰু মোৰ লগৰে হয়। মোক ক'লাক যি ফেচটো তই কিয় ৰিভিল কৰা নাই, তই ফেচটো তই কিয় দেখুওৱা নাই। মই কৈছোঁ যে যোনদিনা চেনেলটোত 1K হ'ব, 1000টা ছাবস্ক্ৰাইবাৰ হ'ব, সিদিনাখন আহি দেখুৱাম। এনে ধাৰমেলত দি থাকোঁ বাৰু ফটো চটো মোৰো, কিন্তু ভিডিঅ'ত নেদাওঁ যেতিয়ালৈকে 1K নহয়। জলদি 1Kটো কৰি দিয়ক। এতিয়া আৰু মই বেছি কথা কৈ নাথাকোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এই চোলাটো বহিলোঁ, আজি গেছ ভৰালৈ গৈছোঁ ৰ'ব নলবাৰীতে, আৰু কেৰাহীটো গৰম হ'ব দিছোঁ। আজি ৰেচিপিটো দীপকে বনাব বঢ়িয়াকৈ। এতিয়া তেল দি দিছে, কেৰাহীটো গৰম হৈছে, আৰু তেলখিনি এতিয়া গৰম হ'লেই হ'ল, আৰু সোনকালে কেৰাহী গৰম হৈছে, এতিয়া তেলো হ'ব বাৰু, সোনকালে গৰম হ'ব। ফেনখিনি উঠছি, আৰু আজি গেছ ভৰাই আনাই চোলাটো পূৰা পাৱাৰ দিছোঁ। মাজতে আৰু একদিন খাইছিলোঁ, সেইদিনাখনে পাৱাৰ চাৱাৰ নাই, বহু সময় লাগিছে বনাওঁতে। এতিয়া তেলখিনি দিলাক বঢ়িয়াকৈ, চাব পাৰে তেল গৰম হৈ আছে। আৰু ইয়াতে আছে আমাৰ পিঁয়াজ, আলু বৰ্তমান কাটি থোৱা আছে। ইয়াতে নিমখ আৰু হালধি আছে, ইয়াতে মছলাখিনি আছে। ৰ'ব গিলাচটো চাইড কৰি থওঁ, দেখি আছোঁ কি কি মছলা দিম আমি, দেখি এইবাৰ ইয়াতে অলপমান পানী দি দিলক, মছলাটো অলপমান বেলেগকৈ তৈয়াৰ কৰি ল'বহি। এতিয়া ই প্ৰথমতে দিব মিট মছলা, গোটেইখিনি মছলা একেলগে দিবতো। ইয়াতে দিব মিট মছলা, এবাৰ মিট মছলাৰ পিছত সি দিব, দে সোনকাল কৰ, ভিডিঅ'টো দীঘল হৈ যাব না। এইবাৰ ইয়াতে দিব চিকেন মছলা দিব, এই চিকেন মছলা দিলাক, চাব পাৰে। ৰ'ব দেখি দিয়ক, ৰ'ব দেখছি না, চিকেন মছলা দিলাক। আৰু এইবাৰ ইয়াতে দিব গৰম মছলা, এই গৰম মছলা দিব। গৰম মছলা বেছি নিদিওঁ, অলপমান দিব। আৰু গৰম মছলা দিয়াৰ পিছত এইবাৰ দিব জিৰাৰ গুড়াটো দিব। দি সোনকাল দি, এই জিৰা দিলাক, জিৰাৰ গুড়াটো দিলাক, যিখিনি এতিয়া মছলাখিনি একেলগে মিক্স কৰি ল'ব। এই পিঁয়াজ দি দিলাক, তেল পূৰা গৰম হৈছে, চাব পাৰে আপোনালোকে। আজি কিন্তু পুরো কালার হয়ে যায় আজি আজি তাৰমানে তোৰ গেছটো চাফা কৰাই ভাল হৈছে। পিঁয়াজৰ অলপমান কালাৰ অহাৰ লগে লগে আদা নহৰুৰ পেষ্টটো ঢালি দিছোঁ। আদা পাৰে এতিয়া অলপমান লাৰি দিব লাগিব, দীপক অলপমান লাৰি দিয়ে আদা নহৰুখিনি, বঢ়িয়াকৈ লাৰি দি আছে এই আদা নহৰুখিনি, চাই থাকক। আৰু এইবাৰ ইয়াতে আমাৰ কাটি থৈ দিয়া আলুখিনি দিব। এই আলুখিনি দিলাক, তেতিয়া আলুখিনি তাৰমানে ভাজাও যাব ভাল কৰি, আৰু সিজিব তাৰমানে, গম পাইছে না। সেইকাৰণে আলুখিনি দি দিলাক আৰু বঢ়িয়া। তো এতিয়া ইয়াতে বনাই থোৱা মছলাখিনি দি দিব, কাৰণ আলুখিনি অলপ অলপ ভাজা গৈছে। আৰু ইয়াতে অলপমান পানীও দিব, চাই থাকক। এতিয়া মছলাটো ধুনীয়াকৈ আলু পিঁয়াজ আৰু মাংসটো বঢ়িয়াকৈ লাগিব। ইয়াৰ পিছত মাংসটো দিব, আৰু কিন্তু আলুখিনিও অলপমান ভালকৈ সিজিব। আৰু মছলাটো এতিয়া তলত লাগি নধৰে, মেইন কাৰণ সেইটোৱে, সেইকাৰণে অলপমান পানী দি দিছোঁ। এতিয়াতো বঢ়িয়াকৈ ভাজি দিব, আৰু ধোৱা হৈ গৈছে দেখছি। এইখিনি বঢ়িয়াকৈ লাৰি আছে,
কালাৰটো কিন্তু বঢ়িয়া হৈছে। এতিয়া ইয়াতে চিকেনখিনি এড কৰিব আৰু এতিয়া বঢ়িয়াকৈ লাৰি দিব লাগিব, দীপক ধুনীয়াকৈ লাৰি দিয়ে। আৰু আমাৰ আৰু 2 বস্তা লাগছোঁ, মছলাৰ পেকেট দি কেৰাহী ধৰিব লগা হৈছে। কেৰাহী ধৰা এখন আছিল, কি দিয়া হ'ল গম নাপালোঁ, ক'ৰবাত আছে। এতিয়া এতিয়া মছলাটো বঢ়িয়াকৈ মাংসত লাগি যাব আৰু মছলাটো মানে এতিয়া তলত লাগি অহা নাই। সেইটো অলপমান পানী দি মানে মছলাটো ভাজি দিলোঁ, সেইকাৰণে চাব পাৰে। আৰু বঢ়িয়া এটা গোন্ধ ওলাই আছে মানে ধুনীয়া। আৰু এতিয়া চাওক কালাৰটো চাওকচোন কেনেকুৱা আছে কালাৰটো। আৰু চাব পাৰে মাংসৰ কালাৰ উঠছি বঢ়িয়াকৈ। মাংসখিনি অলপ সময় লাৰি থাকিব লাগিব, নহ'লে তলত লাগিব পাৰে। আৰু যেতিয়া অলপমান নিমখ এড কৰোঁ আৰু কালাৰটো চাই লওঁ, নিমখ অলপমান এড কৰি দিলে বেছি নহয় আৰু পৰিমাণ অনুযায়ী দি বঢ়িয়াকৈ এতিয়া লাৰি থাক। আৰু মাংসটো কেৱল তলত লাগিব নিদিয়ে, তলত নলগে বাৰু। আৰু চাব পাৰে বঢ়িয়া কৰি কালাৰটো উঠি গৈছে মাংসৰ। এতিয়া অলপমান ভাজা মাংস খাম আমি, বেছি নাখাওঁ আৰু কিন্তু ইয়াতে অলপমান পানী দি ল'ব লাগিব। এই যাতে অলপমান তলত চাব পাৰে মই ধৰি দিছোঁ, অলপমান মছলা লগা আনিছিল, ইয়াতে অলপমান পানী দি আৰু অলপ ভাজি দিব লাগিব। তেতিয়া মানে মছলাটো উঠি এতিয়া মছলাটো উঠি গৈছে, বেছি পানী নহয় আৰু খুব বেছি প্লাষ্টিকৰ সৰু দিয়ে থাকি। এতিয়া মাংসটো আৰু অলপমান ভাজিব লাগিব। আৰু পুৰা জিভাৰ পানী পৰি গৈছে চাব পাৰে, বঢ়িয়া মাংস দেখি খাওঁ ৰ'ব। হ'ব দে, হ'ব বাকীখিনি ভাতেদি খাই দিম আমি, চিন্তাই নাই। আঞ্জাখন একদম মজাকৈ উতলি আছে, আৰু অলপ কিন্তু উতল খাব লাগিব, শুনিছা না? বঢ়িয়া উতল আছে দেই, শব্দ শুনো শব্দ। মাংস হৈ গেল আৰু কোনোবা পাৰা হৈছে না দীপক? আজি আমাৰ ৰান্ধনি কিন্তু ইয়াতো দীপক, মোৰ খুড়া হয় হ'লেও আৰু ডেকা চলি নে একমাহ দীপক বুলি মাতো আৰু ডেকা চলি আমাৰ চব মাছকতে দোকান এখন আছে, দিয়ে ষ্ট'ৰ, চবেই আহিলি হ'ল এখনত। আজি মাংস বনাই পেলাই খুৱালাক আৰু দে নুমেদি হৈছে দিয়া, এখানি লাগব না দুকো বঢ়িয়া দে। এইটোৱে আৰু গাইছ ফাইনেল লুক চাব পাৰে কেনে হৈছে মাংস। ব্ৰইলাৰৰ মাংস একদম পথাৰ দৰে হৈছে হা, বঢ়িয়া। গাইছ এই আঞ্জাৰ লুকটো চাওক কেনে হৈছে, একদম একদম পুৰা মানে তৰকাৰী দেই বাৰু। এই ভাতকেইটা আমি খাই লওঁ, খাই লৈ পেলাই লগ পাই আছোঁ ৰ'ব, একটাৰপৰা খাই যাওঁ ভাত, বঢ়িয়া হৈছে একদম। আৰু তো গাইছ আমাৰ ভাত চাত খোৱা হ'ল, ইমান আৰু ভিডিঅ'ত মই দেখি নাথাকিলোঁ। এতিয়া অলপমান ৰুমটো অলপমান মুচি দিছোঁ, নহ'লে বেয়া দেখি না, সেইকাৰণে আৰু ঘৰৰ পৰাই গালিও পাৰিব মাহঁতে লেতেৰা হৈ থাকিলে, সেইকাৰণে অলপমান মই মুচি দিছোঁ। এটা মোৰ ভিডিঅ' এডিট কৰা লেপটপটো আছে, এই আৰু এটা চাৰ্জাৰ মাউচ চাউচ এনেকৈ পৰি আছে। এই গাইজ যদি ভিডিঅ'টো ভাল পাইছি লাইক কমেণ্ট আৰু শ্বেয়াৰখিনি কৰিব, আৰু যদি পাৰে ছাবস্ক্ৰাইবটো কৰি দিব, একদম ৰিকুৱেষ্ট, আগবাঢ়াই লৈ যাওক এই চেনেলটো। দিয়ক ঠিক আছে।